এইফালে আজি ক্লাছৰ পৰা আহি আছোঁ আহি থাকোঁতে ভাবিলোঁ ভিডিঅ' অকমান কৰি লওঁ মিনি ভ্লগ দিয়া হোৱা নাই কাৰণে আৰু আজি বেঙেনা চিঙা হ'ল আজি বেঙেনা ওলাইছিলে দেই আজি এইখিনি বিক্ৰী কৰিব বজাৰত বিক্ৰী নকৰিলে দোকানত বিক্ৰী কৰিব মানে বেছি ওলালে মানে বজাৰত লৈ যায় কিন্তু কম যদি ওলায় দোকানতে দি দিয়ে আৰু দুটামান হেৰিও পালে ভাতকেৰেলাকেইটা ঘৰতে খাবলৈ লাগিব আৰু এই জিকাকেইটাও ঘৰতে খাব লাগিব যেহেতু কম ওলাইছে বেছি ওলোৱা হলে বিক্ৰী কৰা হ'ল হয় আৰু সকলো ধৰণৰ ৰঙা কি হেউজিয়া বগাও আছে দেই আৰু ইফালে টিউচনৰ পোৱালিটোৱে মোক আজি লিচু আনি দিছে আৰু দাদা আৰু ইফালে ৰাতি ভাত সাজৰ কাৰণে যোগাৰ কুকুৰা জোল খাম আজি জাল আপোনালোকে কুকুৰাটো সৰু বুলি নাহাঁহিব কাৰণ জাল খোৱা কুকুৰাটো সৰু হ'লে ভাল বেছি ডাঙৰ হ'লে জালটো খাবলৈ ভাল নহয় সেইটো কাৰণে সৰু মৰু কুকুৰা এটাই ঘৰৰে কুকুৰা আজি জাল খাই দিয়া হ'ল আৰু গাটোও ভাল নহয় চবৰে এইকেইদিন আৰু বৰষুণ বতৰ যিহেতু জ্বৰ চৰ্দি হৈয়ে থাকে মানুহৰ সেইটো কাৰণে জাল অকণ বনোৱা হ'ল আজি আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেল যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি থ'ব ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে আৰু ঠাণ্ডাৰ বতৰত ঠাণ্ডা মানে বৰষুণ দি আছে ন তো এনেকুৱা ডাৱৰীয়া বতৰত জাল খোৱা মজাই বেলেগ আৰু স্বাস্থ্যৰ কাৰণেও ভাল আপোনালোকেও পাৰিলে খাব জাল আৰু মাংস থাকিলে আমাৰ বেলেগ অন্য চব্জি বনোৱা নহয় গাহৰি চাহৰি থাকিলে বনোৱা হয় মায়ে কাৰণ গাহৰি নাখায় যে সেইটো কাৰণে বনোৱা হয় কিন্তু কুকুৰা মাংস খায় যে সেইটো কাৰণে অকল জোলে বনালে এইকেইটাৰ লগতে জোল কণৰ লগতে ভাতকেইটা খাব লাগিব আৰু মাংসৰ জোল হ'লেনো আৰু বেলেগ কি লাগিছে আৰু মই ভাতকেইটা খাই লওঁ